বাপৰে আজি মোৰ লগত কি ঘটনা ঘটিল ক'ব নোৱাৰিলোঁ যে কেনেকৈ ঘটিব পাৰে এনেকুৱা ঘটনা। পুৰা চিৰিয়াছলি ভাৱে কৈ আছোঁ, ভালদৰে বুজাই আছোঁ, ভালদৰে ভিডিঅ'টো শেষলৈ চাই থাকক। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, ভালছে কমেণ্ট কৰি দিব, চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। আগতে কৈছোঁ ইণ্ট্ৰ'খিনিতে মই কৈ দিলোঁ মোৰ নাম কংকনৰ নাম, মই এতিয়া ক্লাছ 11 আৰ্টছৰ ষ্টুডেণ্ট, হিউমেনিটিছৰ ষ্টুডেণ্ট। আজি আছে আৰ্টছৰ বিহু ছাবজেক্টৰ পৰীক্ষা আছিল। মই ভাবিছিলোঁ 11 বজাৰ পৰা পৰীক্ষা হ'ব, তেতিয়াহ'লে মই 10:30 যাম, কিন্তু লগৰ ল'ৰাবোৰৰ ভাবিছিলোঁ যে মই 10:15 যাওঁ। 10:16 মই ঘৰৰ পৰা ওলাই গ'লোঁ। 10:30 তাত যাই কিনে দেখিলোঁ যে ছোৱালীবিলাকে পৰীক্ষা লিখি আছে। মই কি বা হ'ল, বৰ গম পোৱা নাই কেনেকুৱা কি হ'ল। পিছত কি কৰিলোঁ, ছোৱালীবিলাকেতো পৰীক্ষা লিখি আছে। কি কৰিলোঁ, মই চাইকেলখন তালা নমৰাৰ কাৰণে মাৰোঁ তালা, চাইকেল তালা নমৰাকৈ মই ডাইৰেক্ট সোমাই গ'লোঁ। সোমাই গৈ দেখোঁ যে সকলোৱে পৰীক্ষা হলত সকলোৱে পৰীক্ষা লিখি আছে, আধা আধি সকলোৰে লেখা হৈছে। বাপৰে মই চক, আৰু কিছুমানতো লেখা হৈ গৈছে। মই বঢ়িয়াকৈ মোক ক'লে, বাইদেউ দুজনী আছিল, বাইদেউজনী ভাল আছিল, মোৰ ভাল আছিল, ল'ৰাত ভাল। কিন্তু আধা ঘণ্টা সময় ৱেষ্ট গুচি গৈছে। মই আধা ঘণ্টা সময় থাকিলে আৰু বেছি ভালদৰে লিখিব পাৰিলোঁ, কিন্তু যিখিনি পাৰোঁ যি মাথা আহিছে যি লিখি দিছোঁ আৰু লিখি থৈ আহিছোঁ আৰু। মিলে নিমিলে হয় নহয় ক'ব নোৱাৰোঁ, পাছ কৰোঁ নকৰোঁ বাদ দিয়ক, লিখি থৈ আহিছোঁ আৰু যি লাগে। কিতাপখনে লিখি দিওঁ, কিতাপখনে লিখি দিছোঁ যি লাগে। তেনেকুৱা কি বা হৈ যায়। দুটা গাধোৱা গৰু আছিল, মই ভাবছোঁ তাহাঁতৰ তাতে যাম। মোৰ পৰা যি লিখিছিলোঁ, যিকেইটা লিখিছোঁ কেইটামানে লিখিছোঁ, মোৰ দেৰি ইফালে হৈছে। মোৰ পৰা চাই কিনে উঠাই দিছে কপি। কি ক'ব তাহাক, কি ক'ব কুকুৰহাট কি নিজে চাই কিনে নিজে পঢ়ি নাহা না হা, নিজে পঢ়ি আহিলে লিখিব পাৰিলি হয়, এতিয়া লিখিব পৰা নাই না সেনেহান। বাপৰে মই বেগটো থৈছোঁ, ঘামি আছোঁ, ঘামবিলাক মোৰ বহীটোত পৰি আছে, ভিজি গৈছে, ভিজি যোৱাৰ পিছত কলমেৰে লিখিলে কি হয় ভালদৰে ফুটি নুঠে আখৰবিলাক। বাৰে বাৰে কাটি আছোঁ লিখি আছোঁ, কাটি আছোঁ লিখি আছোঁ তেনেকৈ। পিছত আৰু কেইটামান কি কৰিলোঁ, যিবিলাক প্ৰশ্নৰ উত্তৰ নাজানো কি কৰিছোঁ, তাৰে প্ৰশ্নবিলাকৰ উত্তৰৰ জেগাত থৈ দিছোঁ, কুৱেশ্যন মাৰ্কটো গুচাই যদি সোধে এনেকুৱা সেনেহেনকৈ। আজি পৰীক্ষা কেনেকুৱা হৈছে, আজি একদম ডেঞ্জাৰ, মোৰ মাথা খাৰাপ হৈছোঁ, আজি মোৰ মাথাই কাম কৰা নাই, কি বা হ'ল। এনে দেখোন ঠিকেই আছিলোঁ, মই পাহৰিয়ে গৈছোঁ যে ৰ'ব দেখুৱাই আছোঁ। মই বহীত চাগে লিখিছিলোঁ সময় নাচবি সোনকালকে, সময় 44 ছেকেণ্ড আছে সময়। 10 বজাৰ পৰা 11 বজালৈ পৰীক্ষা আছিল, মই যাই পাইছোঁ কেইটাত 10:30, আধা ঘণ্টা পৰীক্ষা লিখিছোঁ। মই ইয়াত দিয়া আছে ঠিকে আছিল, 10টাৰ পৰা 11 বজাত পৰীক্ষা আছিল। ইংলিছৰ পৰীক্ষাৰ দিনা ঠিক টাইমতে যাই পাইছোঁ, কিন্তু